Om Sadguru Namah. শ্রীমদ্ ভাগৱত গীতা ৩য় অধ্যায় কৰ্মযোগ। ভগৱান শ্ৰীকৃষ্ণই মানৱ জীৱনৰ প্ৰকৃত কৰ্ম স্পষ্টকৈ ইয়াত উল্লেখ কৰিছে। কৰ্ম কি সেই কথাষাৰ 14 আৰু 15 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এনেকৈ কৈছে, অন্নত ভৱন্তি ভূতানি পৰ্জন্যাত সম্ভৱ যজ্ঞত ভৱন্তি পৰ্জন্য যজ্ঞ কৰ্ম সমুদ্ভৱ কৰ্ম ব্ৰাহ্মদ্ভং বিধি ব্ৰাহ্মক্ষ সমুদ্ভৱম তৎস্মৈ সৰ্বগত ব্ৰহ্ম নিত্যই যজ্ঞ প্ৰতিষ্ঠিতম। হে অৰ্জুন, সম্পূৰ্ণ প্ৰাণী জগত অন্নৰ পৰা উৎপত্তি হৈছে, অন্ন বৃষ্টিৰ পৰা উৎপত্তি হৈছে, বৃষ্টি যজ্ঞৰ পৰা আৰু যজ্ঞ বিহিত কৰ্মৰ দ্বাৰা সম্পন্ন হৈছে। সমস্ত কৰ্মক তুমি বেদৰ পৰা আৰু বেদক অবিনাশী পৰমাত্মাৰ পৰা উৎপন্ন হোৱা বুলি জানিবা। ইয়াৰ পৰা স্পষ্ট সিদ্ধান্ত হয় যে সৰ্বব্যাপী পৰম অক্ষৰ পৰমাত্মা সদায় যজ্ঞতে প্ৰতিষ্ঠিত হৈ আছে।